সময়খিনি অসমবাসীৰ বাবে অত্যন্ত কঠিন, আমি দেখিছোঁ পৰিমাণ জুবিন গাৰ্গৰ পত্নী আৰু জুবলি তাৰ মাজতে পানী আৱেগিক হৈ পৰিছিল। কথা কেনেধৰণে কথা ক'ব, কোনে কাক সান্তনা দিব, এই ভাষাহীন হৈ পৰা যায়। জুবিনদা নোহোৱাকৈ, বন্দিদা নোহোৱাকৈ আজি তেওঁলোকে চাব, তেওঁলোকে ভাবি গৈছে এখন চকী এখন ৰাখিছে জুবিন আৰু গাৰ্গৰ কামত এই চকীটো ৰখা হৈছে আৰু তেওঁলোকে ইয়াতে আৰু আসনখন জুবিনদাৰ বাবে ৰখা হৈছে। যিহেতু আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ পুৱা 4:25 পৰাই ৰেলৱে দিনালৈ বিভিন্ন চিত্ৰগৃহতে যেন আমি দেখিবলৈ পাইছোঁ জুবিনদাৰ বাবে জুবিনদাৰ প্ৰতি এখনকৈ চকী প্ৰদান কৰা হৈছে। গতিকে এই স্থানত যি কেলভিন চিনেমা হল আছে, কেলভিন চিনেমা হলতো এখন চকী বিশেষকৈ জুবিনদাৰ বাবে প্ৰথম প্ৰদান কৰা হৈছে, জুবিনদাৰ বাবে উৎসৰ্গ কৰা হৈছে। এইখন চকীতে বহি জুবিনদাই তেওঁৰ নিজৰ যি সৃষ্টি আছে, সেই দীৰ্ঘদিনীয়া যি পৰিকল্পনাৰ ফল আছে, সেই পৰিকল্পনাৰ যি ৰূপ আছে জুবিনদাৰ প্ৰতি এইখন উৎসৰ্গ কৰা হৈছে দেখিবলৈ পাইছোঁ। গতিকে অভিনেতা বহুকেইজন উপস্থিত আছে। আমি দেখিবলৈ সক্ষম হৈছোঁ জুবিনদাৰ সৈতে দীৰ্ঘ অবিহনে এই সময়খিনি অসমবাসীৰ বাবে অত্যন্ত কঠিন, আমি দেখিছোঁ পৰিমাণ জুবিন গাৰ্গৰ পত্নী আৰু জুবলি তাৰ মাজতে পানী আৱেগিক হৈ পৰিছিল। কথা কেনেধৰণে কথা ক'ব, কোনে কাক সান্তনা দিব, এই ভাষাহীন হৈ পৰা যায়। জুবিনদা নোহোৱাকৈ, বন্দিদা নোহোৱাকৈ আজি তেওঁলোকে চাব, তেওঁলোকে ভাবি গৈছে এখন চকী এখন ৰাখিছে জুবিন আৰু গাৰ্গৰ কামত এই চকীটো ৰখা হৈছে আৰু তেওঁলোকে ইয়াতে